ইয়াৰ আগৰ পাৰ্টকেইটা যোনে চোৱা নাই তেওঁলোকে প্লেলিষ্টত গৈ চাব পাৰিব আৰু আমাৰ এই ই বুকখন পাৰ্চেছ কৰিবলৈ হ'লে আপোনালোকে তলত ডেছক্ৰিপশ্যনত লিংক পাই যাব। তাত গৈ আপোনালোকে ই বুকখন পাৰ্চেছ কৰিব পাৰিব। ঠিক আছে। আৰু ই বুকখন প্ৰস্তুত কৰা হৈছে এম লক্ষ্মীকান্তৰ আধাৰত এটা শ্বৰ্ট নোটছ, আৰু এই শ্বৰ্টছখিনি আপোনালোকৰ ৰিভিজনৰ বাবে বিশেষভাৱে সহায় কৰিব। আৰু আপোনালোকৰ ভিডিঅ'কেইটা যদি চোৱা নাই আপোনালোকে প্লেলিষ্টত গৈ চাব পাৰিব। তো এতিয়া আমি চাওঁ ফাণ্ডামেণ্টেল ৰাইটছ। তো ইয়াৰ আগৰ পাৰ্টখিনি আমি কৰিলোঁ, কি কৰিলোঁ, আমি আগতে DPSP পঢ়িলোঁ আৰু বাকী থাকি যি পঢ়িলোঁ আমি এতিয়ালৈকে পঢ়িলোঁ বৰ্তমান সময়ত হিষ্টৰিকেল বেকগ্ৰাউণ্ড। তাৰপিছত আমি কৰিলোঁ হিষ্টৰিকেল বেকগ্ৰাউণ্ডৰ পাছত আমি চেলেঞ্জ ফিচাৰ্ছ, প্ৰিএম্বল অফ দ্য কনষ্টিটিউশ্যন চালোঁ। তাৰপিছত আমি চালোঁ ইউনিয়ন এণ্ড ইটছ টেৰিটৰী, চিটিজেনশ্বিপ। তাৰপিছত আমি চালোঁ ফাণ্ডামেণ্টেল ৰাইটছ, DPSP, আৰু আমি আজি চাম আজি ফাণ্ডামেণ্টেল ডিউটিছখিনি চাম। তাৰপিছত এমেণ্ডমেণ্টখিনি চাম, এমেণ্ডমেণ্ট কেনেকৈ কৰা হয় কনষ্টিটিউশ্যনখন। তাৰপিছত আমি আৰু চাম বেছিক ষ্ট্ৰাকচাৰ অফ দ্য কনষ্টিটিউশ্যন। আমি শুনি আছোঁ যে বেছিক ষ্ট্ৰাকচাৰ কি, যোনটো চেঞ্জ কৰিব নোৱাৰি। ঠিক আছে, তো সেইটো চাম। ঠিক আছে, তো এতিয়া আমি চাওঁ ফাণ্ডামেণ্টেল ৰাইটছ। তো ফাণ্ডামেণ্টেল ৰাইটছখিনি জানো, যেনেকৈ আমাৰ ফাণ্ডামেণ্টেল ৰাইটছ আছে। এতিয়া আমি চাম ফাণ্ডামেণ্টেল ডিউটিছ। আমি জানো যে আমাৰ ফাণ্ডামেণ্টেল ৰাইটছ কিছুমান আছে, আমাৰ মৌলিক অধিকাৰ কিছুমান আছে, তেনেদৰে আমাৰ কিছুমান ষ্টেটৰ প্ৰতি দায়িত্বও কিছুমান আছে, কিছুমান ডিউটি আছে। যেনেদৰে আমাৰ কিছুমান অধিকাৰ আছে, ষ্টেটে আমাক কিছুমান অধিকাৰ দিয়ে। ঠিক আছে, আমাৰ সংবিধানে আমাক কিছুমান অধিকাৰ দিয়ে, তেনেদৰে আমাৰ দেশৰ প্ৰতি, আমাৰ সংবিধানৰ প্ৰতি কিছুমান আমাৰ দায়িত্ব আছে। সেই দায়িত্বখিনি আমাৰ সকলো নাগৰিকৰে হয়, আৰু সেইখিনি হৈছে ফাণ্ডামেণ্টেল ডিউটিছ। তো এই ফাণ্ডামেণ্টেল ডিউটিছখিনি এমেণ্ডমেণ্ট কৰা হৈছে, এমেণ্ডমেণ্টৰ দ্বাৰা ভৰোৱা হৈছিল। ঠিক আছে, কনষ্টিটিউশ্যনত ইয়াত ইনিচিয়েলি পাৰ্ট নাছিলে ফাণ্ডামেণ্টেল ডিউটিছখিনি। সেইখিনি কেতিয়া আনিছে? সেইখিনি আনিছে যোনটো 42nd কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট হৈছে। 42nd কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্টৰ দ্বাৰা ভৰোৱা হৈছে 1976ত। গতিকে ফাণ্ডামেণ্টেল ৰাইটছ, ফাণ্ডামেণ্টেল ডিউটিছ আৰ নট ইনিচিয়েলি পাৰ্ট অফ দ্য কনষ্টিটিউশ্যন। ইট ৱাজ ইনক্লুডেড ইন 1976 থ্ৰু 42nd কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট। ঠিক আছে, তো এইটো কোনটোত ভৰোৱা হৈছে? পাৰ্ট 4A। গতিকে পাৰ্ট হ'ব 4A, তাৰপিছত আৰ্টিকেল হ'ব 51A। ঠিক আছে, 51A, আৰু 42nd কনষ্টিটিউশ্যন এমেণ্ডমেণ্টৰ দ্বাৰা ভৰোৱা হৈছে কনষ্টিটিউশ্যনত 1976ত। তো কৈছে যে এফ ডি ইনস্পায়াৰ্ড বাই দ্য USSR কনষ্টিটিউশ্যন। আমাৰ USSR যোনটো এতিয়া বৰ্তমান সময়ত ৰাছিয়া। ঠিক আছে, ছ'ভিয়েট ইউনিয়ন যি আছিল আগতে, USSR আণ্ডাৰ USSR পৰা ইনস্পায়াৰ হৈছে। আৰু জাপানিজ কনষ্টিটিউশ্যন অলছ' ইনকৰ্পৰেট FD। জাপানিজ কনষ্টিটিউশ্যনতো FD কথা, ফাণ্ডামেণ্টেল ডিউটিছৰ কথা মেনশ্যন আছে। 1976ত চৰণচিন কমিটি আহিছিল, যোনে ফাণ্ডামেণ্টেল ডিউটিছ ৰেকমেণ্ড কৰিছিল। 1999ত বাৰ্মা কমিটি আইডেণ্টিফাইড লিগেল প্ৰভিজন অফ FD। তাৰপিছত হৈছে 42nd কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট এক্ট 1976 ইনক্লুডেড 10 ফাণ্ডামেণ্টেল ডিউটিছ, যোনটো আমাৰ 42nd 42তম সংশোধনী হ'ল। ঠিক আছে, 42nd কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট হ'ল। তো তাত মানে কিমানটা ভৰোৱা হৈছিলে? 10টা ফাণ্ডামেণ্টেল ৰাইটছ ভৰোৱা হৈছে। ঠিক আছে, আৰু 11 নম্বৰ, এতিয়া বৰ্তমান সময়ত 11 নম্বৰ যোনটো ফাণ্ডামেণ্টেল ডিউটি, সেইটো 86 এমেণ্ডমেণ্টত ভৰোৱা আছে 2002ত। ঠিক আছে, গতিকে ইনিচিয়েলি যেতিয়া ভৰোৱা হৈছিল, এমেণ্ডমেণ্ট কৰা হৈছিল, তেতিয়া ভৰাইছিল 10টা। তাৰপিছত 11 নম্বৰটো ভৰালে, 11 নম্বৰত ভৰালে কেতিয়া? এইটো 1986 এমেণ্ডমেণ্ট 2002ত। গতিকে আমি গম পাইছোঁ যে ফাণ্ডামেণ্টেল ডিউটিছ আৰ কনফাইণ্ড টু চিটিজেন অনলি, দে আৰ নন জাষ্টিচেবল উইদাউট লিগেল চেংচন, ন' লেজিসলেটিভ প্ৰচেছ হেজ বিন প্ৰভাইডেড এনফ'ৰ্চ FD। তো গতিকে এইটো নন জাষ্টিচেবল হয়। ঠিক আছে, এইটো আমাৰ দায়িত্ব হয়। ঠিক আছে, এইটো জাষ্টিচেবল নহয়। তাৰপিছত হৈ গৈছে যে ৰেচপেক্ট নেশ্যনেল এন্থেম। গতিকে আমি যোনটো আমাৰ 11টা বৰ্তমান সময়ত আমাৰ কি আছে? ফাণ্ডামেণ্টেল ডিউটি আছে। 11টা ফাণ্ডামেণ্টেল ডিউটি চাই লওঁ। প্ৰথমটো হৈছে ৰেচপেক্ট নেশ্যনেল ফ্লেগ এণ্ড এন্থেম, আমাৰ ৰাষ্ট্ৰীয় পতাকা আৰু আমাৰ যোনটো জাতীয় সংগীত এন্থেম, তেওঁক মানে ৰাষ্ট্ৰীয় পতাকা আৰু আমাৰ এন্থেমক, সংগীতক কি কৰা? ৰেচপেক্ট দিব লাগিব। ঠিক আছে, আৰু এটা কুৱেশ্যন আহিছিল যে ভোট ইন পাব্লিক, যোনটো আমি ভোট দিওঁ, ভোট দিয়াটো মানে কি ফাণ্ডামেণ্টেল ডিউটি হয় নে নহয়? সেইটো আচলতে ফাণ্ডামেণ্টেল ডিউটি নহয়। সেইটো কুৱেশ্যন আহিছিলে UPSC প্ৰিলিমছ 2011ত। ঠিক আছে, তাৰপিছত হৈ গৈছে প্ৰথমতে আমি চালোঁ, প্ৰথমটো কি আছিলে? ৰেচপেক্ট টু আৱাৰ নেশ্যনেল ফ্লেগ
নেশ্যনেল ফ্লেগ এণ্ড প্লাছ এনথেম। তাৰপিছত 2 নম্বৰটো কি হ'ল ফ'ল' নবেল আইডিয়েলছ, ঠিক আছে। তাৰপিছত 3 নম্বৰটো হৈ গ'ল প্ৰটেক্ট ইউনিটি এণ্ড ইণ্টিগ্ৰিটি অফ দ্য নেশ্যন, ইউনিটি আৰু ইণ্টিগ্ৰিটি প্ৰটেক্ট কৰা। তাৰপিছত আছে ডিফেণ্ড কাণ্ট্ৰি, যদি আমাৰ জৰুৰত হয় আমাৰ কাণ্ট্ৰিখনক আমাৰ দেশখনক আমি ডিফেণ্ড কৰিব লাগিব, এইটো আমাৰ ফাণ্ডামেণ্টেল ডিউটি হয়। তাৰপিছত হৈ গ'ল প্ৰমোট ব্ৰাদাৰহুড, ভাতৃত্ববোধ প্ৰমোট কৰা, যাতে কোনো ধৰণৰ হিংসা ভাৱ নাথাকে কাৰো মাজত। তাৰপিছত প্ৰিজাৰ্ভ ৰিচ হেৰিটেজ। তাৰপিছত হৈ গ'ল 7 নম্বৰটো হৈ গ'ল ইম্প্ৰুভ প্ৰটেক্ট এনভাইৰনমেণ্ট, প্ৰটেক্ট এনভাইৰনমেণ্ট আমাৰ প্ৰটেক্ট কৰিব লাগিব, এইটো 7 নম্বৰ আমাৰ ফাণ্ডামেণ্টেল ডিউটিজ। 8 নম্বৰ ফাণ্ডামেণ্টেল ডিউটিটো হৈ গ'ল ডেভেলপ চাইণ্টিফিক টেম্পাৰ এণ্ড হিউমেনিজিম, ঠিক আছে। গতিকে চাইণ্টিফিক টেম্পাৰ আৰু হিউমেনিজিম এইটো হৈ গ'ল 8 নম্বৰ ফাণ্ডামেণ্টেল ডিউটি। তাৰপাছত আমাৰ পাব্লিক যোনখিনি প্ৰপাৰ্টি আছে সেইখিনি ছেভ কৰিব লাগিব, ছেভ গাৰ্ডছ পাব্লিক প্ৰপাৰ্টি, ঠিক আছে। এনেই আমি ধ্বংস কৰিব নালাগিব বস্তুখিনি, সেইটো 9 নম্বৰ FD। তাৰপিছত হৈ গ'ল ষ্ট্ৰাইভ টুৱাৰ্ডছ এক্সেলেঞ্চ ইন অল স্পেয়াৰ, সকলো ফালৰ পৰা আমি কি কৰিব লাগিব এক্সেলেঞ্চ আনিব লাগিব। তো সেইটো হৈছে আমাৰ ফাণ্ডামেণ্টেল ডিউটি 10 নম্বৰটো। আৰু 11 নম্বৰ যোনটো 86 এমেণ্ডমেণ্টৰ দ্বাৰা ইনক্লুড কৰা হৈছিল সেইটো হৈছে চাইল্ড এডুকেশ্যন, ঠিক আছে। চাইল্ড এডুকেশ্যন 2002, এইটো আমাৰ ৰাইট টু এডুকেশ্যন এইটো ভৰোৱা হৈছিলে 2002 86 এমেণ্ডমেণ্টত। তাৰপিছত 11 নম্বৰ FDটো ভৰোৱা হৈছে, এইটো কি হৈছে চাইল্ড এডুকেশ্যন, ঠিক আছে। আৰু আমাৰ এটা DPSPত কি আছিলে আমাৰ 14 ইয়াৰ্ছলৈকে কি কৰিব লাগিব ফ্ৰী এডুকেশ্যন প্ৰভাইড কৰিব লাগিব, ঠিক আছে ষ্টেটে। তাৰপিছত হৈ গ'ল এতিয়া আমি FDখিনি চালোঁ, FDখিনি 11টা FD আছে মনত থ'ব, ঠিক আছে। তাৰপিছত আমি চাম এতিয়া এমেণ্ডমেণ্ট অফ দ্য কনষ্টিটিউশ্যন, আমাৰ কনষ্টিটিউশ্যনখন যে এমেণ্ডমেণ্ট কৰা হয়, ঠিক আছে। আমাৰ কনষ্টিটিউশ্যন অৰিজিনেলি যোনখিনি লিখা আছিলে, তাৰপিছত যদি কিবা নতুনকৈ পাৰ্ট যদি ইনক্লুড কৰিব হয় কেনেদৰে ইনক্লুড কৰে, ঠিক আছে। যেনেকৈ প্ৰথমতে এইটো ফাণ্ডামেণ্টেল ডিউটিছখিনি নাছিলে, তাৰপিছত ফাণ্ডামেণ্টেল ডিউটিছখিনি মাজতে এনেকৈ ভৰাই দিয়া হৈছে, ক'ত ভৰাই দিয়া হৈছে পাৰ্ট 4 এ, ঠিক আছে। এনেকৈ পাৰ্ট 4 ভৰাই দিয়া হৈছে, তেনেকৈ কেনেকৈ ভৰোৱা হয় মানে বস্তু এমেণ্ডমেণ্ট কেনেকৈ কৰা হয়, তো সেইটো আমি চাম এতিয়া। তো কৈছে যে আৰ্টিকল 368 ইন পাৰ্ট 20, ঠিক আছে। আৰ্টিকল যোনটো 368 আছে সেই 368ৰ দ্বাৰা ভৰোৱা হয়। আৰ্টিকল 368 ইন পাৰ্ট 20 of the constitution deals with the power of the parliament to amend the constitution and its procedure, গতিকে আৰ্টিকল 368ৰ দ্বাৰা সকলোবোৰ এমেণ্ডমেণ্ট কৰা হয়, কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট কৰা হয়। আৰু এই আৰ্টিকল 368তে কি কৰা আছে পাৰ্লিয়ামেণ্টে এমেণ্ড কৰিব পাৰিব আৰু ইয়াৰ প্ৰচিডিউৰ কেনেকৈ এমেণ্ড কৰিব সেইটো লিখা আছে। তাৰপিছত ইণ্ডিয়ান কনষ্টিটিউশ্যন ইজ নাইডাৰ ফ্লেক্সিবল অৰ ন'ৰ ৰিজিড বাট এ চিনথেচিছ অফ বথ, মানে আমাৰ যোনখন ইণ্ডিয়ান কনষ্টিটিউশ্যন সেইখন যিহেতু আমাৰ একদম ফ্লেক্সিবল নহয়, মানে একদম মন গ'লেই বোলে বদলি কৰি দিব পাৰিব তেনেকুৱা নহয়, আৰু একদম ৰিজিডো নহয় দেই, একদম চেঞ্জ কৰিব নোৱাৰি তেনেকুৱাও নহয়, কিন্তু এইটো ব্লেণ্ডিং অফ বথ, ঠিক আছে। দুইটা মিক্সিং আছে, মানে কিছুমান জেগা আমাৰ চেঞ্জ কৰিব নোৱাৰি ৰিজিড, যেনেকৈ বেছিক ষ্ট্ৰাকচাৰ চেঞ্জ কৰিব নোৱাৰি, তাৰপিছত কিছুমান জেগা ফ্লেক্সিবল যেনেকৈ চেঞ্জ কৰিব পাৰি, তো তেনেকুৱা ধৰণৰ কথা। তো এতিয়া আমি চাওঁ নেক্সটটো কি লিখিছে, যে পাৰ্লিয়ামেণ্ট কেনট এমেণ্ড দ'জ প্ৰভিজন হুইচ ফ্ৰম দ্য বেছিক ষ্ট্ৰাকচাৰ, সেইটোৱে যে পাৰ্লিয়ামেণ্টে মানে বেছিক ষ্ট্ৰাকচাৰটো চেঞ্জ কৰিব নোৱাৰে, বাকীখিনি এমেণ্ডমেণ্ট কৰিব পাৰে, কিন্তু কনষ্টিটিউশ্যনৰ যোনখিনি বেছিক ষ্ট্ৰাকচাৰ, তো বেছিক ষ্ট্ৰাকচাৰটো চেঞ্জ কৰিব নোৱাৰে। এতিয়া বেছিক ষ্ট্ৰাকচাৰ কি হয় এইটো আমি চাম নেক্সট, আমি আমাৰ নেক্সট টপিকটোত চাম, ঠিক আছে, চাই যাব। তো এতিয়া হৈ গৈছে দিছ ৱাজ ৰুল বাই দ্য সুপ্ৰিম কোৰ্ট ইন কেশৱানন্দ ভাৰতী কেছ, যোনটো বেছিক ষ্ট্ৰাকচাৰ চেঞ্জ কৰিব নোৱাৰি বুলি কৈছে সেইটো কেতিয়া অনা হৈছে কেশৱানন্দ ভাৰতী কেছত কোৱা হৈছে, যোনটো 1973 কোৱা হৈছিল, মানে সুপ্ৰিম কোৰ্টে জাজমেণ্ট দিয়া হৈছিল। তাত হৈছে যে দ্য প্ৰচিডিউৰ ফৰ দ্য এমেণ্ডমেণ্ট অফ দ্য কনষ্টিটিউশ্যন ইজ এজ লেড ডাউন ইন আৰ্টিকল 368 এজ ফ'ল'জ, যোনটো আমাৰ আৰ্টিকল 368ত কি দিয়া আছে প্ৰচিডিউৰ দিয়া আছে কিহৰ এমেণ্ডমেণ্ট কৰিব পৰা কনষ্টিটিউশ্যনৰ, তো সেইটো তলত যেনেদৰে দিয়া আছে তেনেদৰে হ'ব মানে, ঠিক আছে। ইয়াৰ প্ৰচিডিউৰ কি হ'ব সেইখিনি তলত এইখিনিত মেনশ্যন কৰা আছে। তো আমি চাই লওঁ, প্ৰথমতে হৈছে যে বিল কেন বি ইনিচিয়েটেড ইন আইডাৰ অফ দ্য হাউচ অফ দ্য পাৰ্লিয়ামেণ্ট, গতিকে বিলখন কি কৰিব পাৰি যিকোনো ধৰণৰ এটা হাউচ, মানে আইডাৰ আপাৰ হাউচ আৰু লোৱাৰ হাউচ দুটা হাউচতে আনিব পাৰি, আইডাৰ হাউচত আনিব পাৰি, ঠিক আছে। তো এইবোৰ কুৱেশ্যন আহে যে বিলখন ক'ত আনিব পাৰি, যে অকল লোৱাৰ হাউচত আনিব পাৰি, আপাৰ হাউচত আনিব পাৰি, তো দুইটাত আনিব পাৰি, ঠিক আছে। তো বিল কেন বি ইনিচিয়েটেড বাই আইডাৰ মিনিষ্টাৰ অৰ প্ৰাইভেট মেম্বাৰ, তো মিনিষ্টাৰ হওক বা প্ৰাইভেট মেম্বাৰ হওক দুইজনে মানে বিল ইনিচিয়েট কৰিব পাৰে, দুইজনে আনিব পাৰে, ঠিক আছে। তাৰপিছত নট ৰিকুৱাৰ্ড প্ৰায়ৰ পাৰ্মিশ্যন অফ দ্য প্ৰেচিডেণ্ট, কিন্তু ইয়াত প্ৰেচিডেণ্টৰ পাৰ্মিশ্যনৰ মানে কোনো প্ৰয়োজন নাই, ন' ৰিকুৱাৰ্ড বুলি কৈছে। তাৰপিছত হৈ গৈছে
4 নম্বৰটো passed by special majority আৰু এই বিলখন পাছ কৰিবলৈ হ'লে স্পেচিয়েল মেজৰিটি লাগিব স্পেচিয়েল মেজৰিটি কেনেকুৱা more than 50% of the total membership and 2/3 present and voting গতিকে ইয়াত কি হ'ব লাগিব 2/3 প্ৰেজেণ্ট থাকিব লাগিব আৰু তাৰ 50%ে মানে টোটেল কিমান আছে টোটেল মেম্বাৰ্ছ কিমান আছে তাৰ মেম্বাৰ্ছ যিমান আছে সেই মেম্বাৰ্ছৰ টোটেল 2/3 প্ৰেজেণ্ট থাকিব লাগিব আৰু তাৰ 50%ৰ ওপৰত মানে ভোটিং কৰিব লাগিব ঠিক আছে 50% মানে মেজৰিটি আহিব লাগিব তো সেইটোৱে তাৰপিছত হৈ গৈছে ফেডাৰেল প্ৰভিজন অফ দ্য বিল ৰেটিফাইড বাই দ্য হাফ অফ দ্য ষ্টেটছ যদি ফেডাৰেল নেচাৰ হয় যদি ষ্টেটৰ কোনো ধৰণৰ চেঞ্জ কৰিবলগীয়া থাকে ষ্টেটৰ ক্ষেত্ৰত যদি কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট কৰিবলগীয়া থাকে তেতিয়াহ'লে কি হ'ব লাগিব হাফ অফ দ্য ষ্টেটছ ঠিক আছে যিমানখিনি ষ্টেটছ আছে তাৰ হাফ অফ দ্য ষ্টেটছে বাই চিম্পল মেজৰিটি তেওঁলোকে কি কৰিব লাগিব পাছ কৰিব লাগিব বিলখন ঠিক আছে যদি ফেডাৰেল যদি প্ৰভিজন আহি যায় যদি ফেডাৰেল প্ৰভিজন আহি যায় তেতিয়াহ'লে মানে হাফ অফ দ্য ষ্টেটছে মানে তেওঁলোকৰ সন্মতি প্ৰদান কৰিব লাগিব ঠিক আছে 50 বাই চিম্পল মেজৰিটি তাৰপিছত হৈ গ'ল 24th কি কৈছে 24th constitutional amendment made obligatory for the president to give assent president must give assent to constitutional amendment প্ৰথমতে কি কৰা হৈছিলে প্ৰথমতে নট ৰিকুৱাৰ্ড বুলি কোৱা হৈছিলে প্ৰেছিডেণ্টৰ এছেণ্ট নালাগে বুলি কৈছিলে প্ৰেছিডেণ্টৰ পাৰ্মিশ্যন নালাগে বুলি কৈছিলে ঠিক আছে এইটো পাৰ্মিশ্যন নালাগে কিন্তু যেতিয়া মানে বিলখন বনি হৈ যাব চব ঠিক ঠাক হৈ যাব তাৰপিছত কিন্তু প্ৰেছিডেণ্টে এছেণ্ট দিব লাগিব ঠিক আছে পাৰ্মিশ্যন নালাগে কিন্তু এছেণ্ট দিব লাগিব মানে এইটো পাৰ্মিশ্যন গ্ৰাণ্ট কৰিব লাগিব মানে চাইন লাগিব লাষ্টৰ সময়ত তো এইটো কেতিয়া অনা হৈছে এইটো 24 কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্টৰ দ্বাৰা অনা হৈছে যোনটো মানে এইটো অব্লিগেটৰী হয় ফৰ দ্য প্ৰেছিডেণ্ট টু গিভ এছেণ্ট ঠিক আছে প্ৰেছিডেণ্ট মাষ্ট গিভ এছেণ্ট টু দ্য কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট বিলখন হৈ গ'ল বিল আনিলে তাৰপিছত মেজৰিটি পাছ হৈ গ'ল বিলখন এক্ট বনি গ'ল এক্টখন বনিবলৈ কিন্তু প্ৰেছিডেণ্টৰ প্ৰায়ৰ পাৰ্মিশ্যন নহয় এইটো এছেণ্ট লাগিব ঠিক আছে তাৰপিছত হৈ গৈছে দ্য কনষ্টিটিউশ্যন কেন বি এমেণ্ডেড ইন 3 ways তিনি ধৰণে কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট কৰিব পাৰি প্ৰথমটো হৈছে চিম্পল মেজৰিটি ছেকেণ্ডটো হৈছে স্পেচিয়েল মেজৰিটি আৰু থাৰ্ডটো হৈছে স্পেচিয়েল মেজৰিটি অফ দ্য হোল পাৰ্লিয়ামেণ্ট এণ্ড দ্য ৰেটিফিকেশ্যন অফ দ্য হাফ অফ দ্য ষ্টেটছ লেজিছলাৰ এইটো কোনো কিহৰ ক্ষেত্ৰত এইটো ফেডাৰেল যদি নেচাৰ আহি যায় যদি ফেডাৰেশ্যনৰ কিবা যদি চেঞ্জ হয় ঠিক আছে ফেডাৰেল প্ৰভিজন আহিলে সেইটো এই বস্তুটো লাগে তো আমি চিম্পল মেজৰিটি কি হয় তাৰপিছত স্পেচিয়েল মেজৰিটি কি হয় তাৰপিছত আৰু স্পেচিয়েল মেজৰিটি অফ দ্য পাৰ্লিয়ামেণ্ট এণ্ড দ্য ৰেটিফিকেশ্যন অফ দ্য হাফ অফ দ্য ষ্টেটছ লেজিছলেচাৰ তো সেইটো চাই লওঁ ঠিক আছে তো আহি গ'ল আমি চিম্পল মেজৰিটি তো চিম্পল মেজৰিটিটো কি হয় এইটো হৈছে আউটছাইড অফ দ্য স্ক'প অফ দ্য আৰ্টিকল 368 যোনটো আমাৰ আৰ্টিকল আছিলে তাৰ বাহিৰত তাৰ পৰিসৰৰ বাহিৰত হয় এইটো আচলতে চিম্পল মেজৰিটিটো ইয়াত মানে একদম চিম্পলকৈ হৈ যাব মেজৰিটি ইমান মানে টেনশ্যন নাই মানে ঠিক আছে এইটো কিহৰ ক্ষেত্ৰত হ'ব যদি নতুন ষ্টেট যদি এড কৰিব হয় টু এড নিউ ষ্টেটছ অল্টাৰ নেমছ অৰ এৰিয়াছ যদি কোনো এখন ষ্টেটৰ ষ্টেট এড কৰিবলগীয়া হয় নহ'লে নাম বদলি কৰিবলগীয়া হয় ঠিক আছে নহ'লে এৰিয়া যদি এৰিয়াটো যোনটো সীমা যদি বেছি কৰি এৰিয়াটো বেছি কালি যোনখন ষ্টেটৰ যিমান ডাঙৰ অলপ বেছি কৰিব আছে কম কৰিব আছে তেতিয়াহ'লে চিম্পল মেজৰিটিত পাছ হৈ যাব পাৰ্লিয়ামেণ্টত ঠিক আছে চিম্পল মেজৰিটিত পাছ হৈ যাব 368 নালাগে তাৰপিছত হৈ গৈছে ফৰ্মেশ্যন অফ দ্য লেজিছলেটিভ কাউঞ্চিল যদি লেজিছলেটিভ কাউঞ্চিল বনাবলগীয়া আছে ঠিক আছে এতিয়া আমি জানো যে দুটা থাকে এটা আপাৰ হাউচ এটা লৱাৰ হাউচ এটা হৈছে লেজিছলেটিভ এছেম্বলি আৰু এটা হৈছে লেজিছলেটিভ কাউঞ্চিল তো যদি লেজিছলেটিভ কাউঞ্চিল বনাবলগীয়া হয় কোনো এখন ষ্টেটত তেতিয়াহ'লে চিম্পল মেজৰিটিতে হৈ যাব তাৰপিছত এটা হৈ গ'ল ছেকেণ্ড চিডিউলত কি আছে আমাৰ তো ছেকেণ্ড চিডিউলৰ ক্ষেত্ৰত আমি আমাৰ যোনটো আমাৰ চিডিউল আছে 12টা চিডিউল আছে টোটেল তো ছেকেণ্ড চিডিউলৰ ক্ষেত্ৰত য'ত কি আছে অ'থ আছে এফাৰ্মেশ্যন আছে ঠিক আছে তাৰ ক্ষেত্ৰত কি কৰিব লাগে চিম্পল মেজৰিটিত হৈ যাব বস্তুটো ঠিক আছে তাৰপিছত আমি চাওঁ এইটো যোনটো ছেকেণ্ড চিডিউল আছিলে ছেকেণ্ড চিডিউলটো আচলতে অ'থ এণ্ড এফাৰ্মেশ্যন হয় অ'থ এণ্ড এফাৰ্মেশ্যনটো ক'ত আছিলে সেইটো আছিলে কিহত 3 নম্বৰ চিডিউলত ঠিক আছে আৰু 2 নম্বৰ চিডিউলটো হৈছে যোনখিনি আমাৰ চেলেৰিজ দিয়া হয় প্ৰভিজন ফৰ দ্য চেলেৰিজ অৰ এলাউঞ্চ অফ দ্য প্ৰেছিডেণ্ট গভৰ্ণৰ জাজেছ সেইখিনি মানে যিমানখিনি চেলেৰি পায় ঠিক আছে চেলেৰিৰ কথা য'ত লিখা আছে এলাৱেঞ্চ কি পাব প্ৰেছিডেণ্টে কি পাব গভৰ্ণৰে কি পাব জাজসকলে কি পাব তেনেধৰণৰ ক্ষেত্ৰত মানে যদি প্ৰভিজন হয় তেতিয়াহ'লে চিম্পল মেজৰিটিত হৈ যাব
তাৰপিছত 4 নম্বৰটো হৈ গ'ল চিটিজেনশ্বিপৰ ক্ষেত্ৰত মানে যদি কিবা এক্ট আনিবলগীয়া আছে কিবা চেঞ্জ কৰিবলগীয়া আছে এমেণ্ডমেণ্ট আনিবলগীয়া আছে তেতিয়াহ'লে চিম্পল মেজৰিটি হৈ যাব। তাৰপিছত 5th আৰু 6th শ্বেডিউলৰ কথা যদি কিবা আছে তেতিয়াহ'লে সেইটো মানে কিহত হৈ যাব চিম্পল মেজৰিটি হৈ যাব। 5th আৰু 6th শ্বেডিউলত কি আছে 5th শ্বেডিউলত আছে এডমিনিষ্ট্ৰেশ্যন অফ দ্য চিডিউল এৰিয়াছ এণ্ড ট্ৰাইবছ, ঠিক আছে, ST আৰু SC এৰিয়াত বিষয়ে লিখা আছে। আৰু 6th শ্বেডিউলটো এইটো কিহৰ বাবে বিশেষকৈ এডমিনিষ্ট্ৰেশ্যন কিহৰ বাবে, এইটো হৈ গৈছে এডমিনিষ্ট্ৰেশ্যন অফ দ্য ট্ৰাইবেল এৰিয়াছ ইন আছাম মেঘালয় ত্ৰিপুৰা এণ্ড মিজোৰাম। 6th শ্বেডিউলটো কিহৰ বাবে আছে বিশেষকৈ আছাম, 4খন ষ্টেট আছাম, তাৰপিছত হৈ গ'ল মেঘালয়, তাৰপিছত ত্ৰিপুৰা, তাৰপিছত হৈ গ'লে মিজোৰাম। এই 4টা কথা কিহত মেনশ্যন আছে, এইটো আছে 6th শ্বেডিউলত, ঠিক আছে, 6th শ্বেডিউলত আছে। আৰু 5th শ্বেডিউলত কি হয় ST এৰিয়াৰ কথা লিখা আছে। ST এৰিয়া আচলতে নহয়, শ্বেডিউল ট্ৰাইব এৰিয়াৰ কথা মেনশ্যন আছে 5th শ্বেডিউলত। তাৰ যদি কিবা চেঞ্জেছ যদি আনিবলগীয়া হয়, তাৰ যদি কিবা এমেণ্ডমেণ্ট আনিবলগীয়া হয় তেন্তে কি হ'ব লাগিব চিম্পল মেজৰিটি লাগে। তাৰপিছত হৈ গ'ল অফিচিয়েল লেংগুৱেজখিনি আমাৰ কোনটো হেৰিয়ত আছে, অফিচিয়েল লেংগুৱেজত যদি কিবা চেঞ্জেছ আনিবলগীয়া হয় তেতিয়াহ'লে কি হৈ যাব চিম্পল মেজৰিটি হৈ যাব, ঠিক আছে। আৰু এই লেংগুৱেজখিনি আমাৰ কোনটো শ্বেডিউলত আছে, লেংগুৱেজখিনি শ্বেডিউলত আছে আমাৰ যোনটো আছে 8th শ্বেডিউল আছে, 8th শ্বেডিউলত আমাৰ লেংগুৱেজৰ কথা মেনশ্যন আছে। তাৰপিছত হৈ গ'ল 7 নম্বৰ, যদি ইলেকশ্যন টু দ্য পাৰ্লিয়ামেণ্ট এণ্ড ষ্টেট লেজিছলেচাৰ, যদি ষ্টেট লেজিছলেচাৰ আৰু পাৰ্লিয়ামেণ্টৰ কিবা ইলেকশ্যনত যদি কিবা চেঞ্জেছ আনিবলগীয়া হয় তেতিয়াহ'লে সেইটো মানে চিম্পল মেজৰিটিত হৈ যাব। তো এই 7টা চিম্পল মেজৰিটি হৈ গ'ল। এতিয়া স্পেচিয়েল মেজৰিটি কিহৰ কাৰণে লাগে, তো প্ৰথমতে যদি আমি চাওঁ তেতিয়াহ'লে হৈ গৈছে যে দ্য প্ৰভিজন which can be amended by this way includes দ্য ফাণ্ডামেণ্টেল ৰাইটছ। যদি ফাণ্ডামেণ্টেল ৰাইটছৰ ক্ষেত্ৰত যদি কিবা চেঞ্জেছ আনিবলগীয়া, ঠিক আছে, তো তেতিয়াহ'লে লাগিব স্পেচিয়েল মেজৰিটি। তাৰপিছত DPSPৰ ক্ষেত্ৰত যদি কিবা চেঞ্জেছ এমেণ্ডমেণ্ট কৰিবলগীয়া হয় তেতিয়াহ'লে লাগিব স্পেচিয়েল মেজৰিটি। তাৰপিছত স্পেচিয়েল মেজৰিটি কেনেকৈ আছিলে, স্পেচিয়েল মেজৰিটি আছিলে 50% অফ দ্য 2/3 and 50%। তো 50% এইটো দুটা মনত ৰাখিলে হৈ গ'ল, 2/3 লাগিব আৰু 50% লাগিব, ঠিক আছে ভোট। তো সেইটোৱে টোটেল যিমান আছিলে মানুহ, এইটো 2/3 প্ৰেজেণ্ট এণ্ড 50% টোটেল ভোট, more than 50% অফ দ্য টোটেল মেম্বাৰশ্বিপ, টোটেল যিমান মানুহ আছে তাৰ 50% আৰু 2/3 প্ৰেজেণ্ট থাকিব লাগিব। তাৰপিছত হৈ গ'ল এইটো কি চালোঁ আমি, স্পেচিয়েল মেজৰিটি কিয় লাগিব, ফাণ্ডামেণ্টেল ৰাইটছৰ ক্ষেত্ৰত, DPSPৰ ক্ষেত্ৰত, আৰু লাগিব আৰু যিমানখিনি প্ৰভিজন আছে যোনখিনি এই ইয়াত নাই আৰু ইয়াত নাই গোটেইখিনি 2/3 অৰ্থাৎ স্পেচিয়েল মেজৰিটি আণ্ডাৰত আহি যাব। তাৰপিছত এতিয়া চালোঁ আমি যে স্পেচিয়েল মেজৰিটি আৰু প্লাছ যোনখিনি ষ্টেট, হাফ অফ দ্য ষ্টেটছ লেজিছলেচাৰ মানে কি লাগিব, ৰেটিফিকেশ্যন লাগিব ফেডাৰেল ষ্ট্ৰাকচাৰৰ ক্ষেত্ৰত। তো এইটো কি ক্ষেত্ৰত লাগিব, তো এইটো হৈ গৈছে দেয়াৰ ইজ ন' টাইম লিমিট উইদিন হুইচ ষ্টেট শ্বুড গিভ দেয়াৰ কনচেণ্ট টু দ্য বিল। কোনো টাইম লিমিট নাই। তো সেইটো কিহৰ ক্ষেত্ৰত, ইলেকশ্যন অফ দ্য প্ৰেচিডেণ্টক যদি কিবা চেঞ্জ কৰিবলগীয়া হয় তেতিয়াহ'লে লাগিব। তো এক্সটেণ্ট অফ দ্য এক্সিকিউটিভ পাৱাৰ অফ দ্য ইউনিয়ন এণ্ড দ্য ষ্টেটছ, ঠিক আছে, এক্সিকিউটিভ পাৱাৰৰ ক্ষেত্ৰত যদি কিবা সালসলনি এমেণ্ডমেণ্ট আনিবলগীয়া হয় তেতিয়াহ'লে লাগিব এইটো বস্তুটো, মানে ফেডাৰেল ষ্ট্ৰাকচাৰ যদি কিবা চেঞ্জ আনে লাগিবই। তাৰপিছত হৈ গ'ল নেক্সটটো সুপ্ৰিম কোৰ্ট এণ্ড হাই কোৰ্টছৰ, তাৰপিছত ডিষ্ট্ৰিবিউশ্যন অফ দ্য লেজিছলেটিভ পাৱাৰ্ছ বিটুইন দ্য ইউনিয়ন এণ্ড দ্য ষ্টেটছ, তাৰপিছত গুডছ এণ্ড ছাৰ্ভিচ টেক্সত, তাৰপিছত গুড এণ্ড ছাৰ্ভিচ টেক্স কাউন্সিল, এনি অফ দ্য লিষ্ট ইন দ্য 7th শ্বেডিউলত যিকোনো ধৰণৰ লিষ্টত ক্ষেত্ৰত লাগিব। 7th শ্বেডিউলত কি আছে, তাত ডিভিজন অফ দ্য পাৱাৰ্ছ আছে, ঠিক আছে, যোনটো আমাৰ ইউনিয়ন আছে, ষ্টেটছ আছে,
আৰু কনকাৰেণ্ট লিষ্ট আছে তাৰ ডিভিজন অফ পাৱাৰ্ছ কথা লিখা আছে তাতো যদি কিবা চেঞ্জেছ লাগে তেতিয়াহ'লে এই বস্তুটো লাগিব কি লাগিব স্পেচিয়েল মেজৰিটি প্লাছ হাফ অফ দ্য তো হাফ অফ দ্য ষ্টেট ৰেটিফিকেশ্যন অফ দ্য হাফ অফ দ্য ষ্টেট লেজিসলেচাৰ্ছ ঠিক আছে তো এই বস্তুটো লাগিব তাৰপিছত হৈ গ'ল ৰিপ্ৰেজেণ্টেশ্যন অফ দ্য ষ্টেটছ ইন দ্য পাৰ্লিয়ামেণ্ট তাৰপিছত হৈ গ'ল পাৱাৰ অফ দ্য পাৰ্লিয়ামেণ্ট টু এমেণ্ড কনষ্টিটিউশ্যন এণ্ড ইটছ প্ৰচিডিউৰ তো এইকেইটা লাগিব ইয়াত মানে 368 লাগিব আৰু এইটো 368 যদি এমেণ্ড কৰিবলৈ হয় তেতিয়াহ'লেও মানে এই বস্তুটো লাগিব ঠিক আছে তাৰপিছত এতিয়া আমি চাওঁ বেছিক ষ্ট্ৰাকচাৰ কথা আমি শুনি আছোঁ যে বেছিক ষ্ট্ৰাকচাৰ কি হয় তো বেছিক ষ্ট্ৰাকচাৰ কি আছে সেইটো আমি চাই লওঁ দ্য বেছিক ষ্ট্ৰাকচাৰ অফ দ্য কনষ্টিটিউশ্যন তো শংকৰী প্ৰসাদ কেছ তো এইটো আমি জানিব লাগিব 1951ত কি হৈছিলে দ্য কনষ্টিটিউশ্যন ভেলিডিটি অফ দ্য ফাৰ্ষ্ট এমেণ্ডমেণ্ট এক্ট 1951 হুইচ কাৰ্টেল দ্য ৰাইট টু প্ৰপাৰ্টি ৱাজ চেলেঞ্জড সুপ্ৰিম কোৰ্ট power to amend the constitution also means to amend FR তাৰপিছত word law in article 13 includes only ordinary law and not the constitutional amendment act তো শংকৰী প্ৰসাদত কেছটো কি হ'ল তো সেইটো যেতিয়া মানে ফাৰ্ষ্ট এমেণ্ডমেণ্ট কৰিলে হ'ল কৰাৰ পিছত কি হ'ল যোনটো ৰাইট টু প্ৰপাৰ্টি আছিলে সেইটো লিগেল ৰাইটছ বনাই দিয়া হ'ল ঠিক আছে FR পৰা আঁতৰাই দিয়া হ'ল তো তেতিয়া এইটো চেলেঞ্জ কৰা হ'ল তো তাৰে কথা মেনশ্যন আছে তো কৈছে যে সুপ্ৰিম কোৰ্টে কি বুলি ক'লে পাৱাৰ টু এমেণ্ড কনষ্টিটিউশ্যন অলছ' মিনছ দ্য এমেণ্ড টু FR মানে যদি কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট যদি কৰিবলগীয়া থাকে তেতিয়াহ'লে মানে সেইটো FRও এমেণ্ডমেণ্ট কৰিব পাৰিব তো সেইটো কথা কৈছে আৰু ৱৰ্ড ল' ইন দ্য আৰ্টিকল 13 ইনক্লুডছ অনলি অৰ্ডিনেৰী ল' নট দ্য কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্ট ঠিক আছে আৰু যোনটো আৰ্টিকল 13ত যোনটো ল' কথা মেনশ্যন আছে আৰ্টিকল 12ত কি আছে ষ্টেটৰ কথা মেনশ্যন আছে আৰু আৰ্টিকল 13ত ল' কথা মেনশ্যন আছে আৰু সেইটো আৰ্টিকল 13ত যোনটো ল' কথা মেনশ্যন আছে সেইটো কেৱল অৰ্ডিনেৰী ল' বুলি কৈছে বাট নট দ্য কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্ট তাৰপিছত গোলকনাথ কেছত কি ক'লে 1967ত তাৰপিছত সুপ্ৰিম কোৰ্ট ৰুল দ্য ফাণ্ডামেণ্টেল ৰাইটছ আৰ গিভেন এ ট্ৰান্সেণ্ডেণ্টেল এণ্ড ইমিউটেবল পজিশ্যন এণ্ড হেন্স পাৰ্লিয়ামেণ্ট কেনট এব্ৰিজ অৰ টেক এৱে এনি অফ দিছ ৰাইটছ তো গোলকনাথ কেছত কি ক'লে যে ফাণ্ডামেণ্টেল ৰাইটছসমূহ কি বুলি ক'লে ট্ৰান্সেণ্ডেণ্টেল এণ্ড ইমিউটেবল বুলি কৈছে ঠিক আছে তো সেইটো কাৰণে ফাণ্ডামেণ্টেল ৰাইটছবোৰ পাৰ্লিয়ামেণ্ট কেনট এব্ৰিজ এণ্ড টেক এৱে এনি অফ দিছ ৰাইটছ তো কৈছে যে গোলকনাথ কেছত ক'লে যে FRসমূহ যোনবোৰ ফাণ্ডামেণ্টেল ৰাইটছ হ'ব ট্ৰান্সেণ্ডেণ্টেল হয় আৰু ইমিউটেবল হয় আৰু পাৰ্লিয়ামেণ্টে কোনো ধৰণৰ ফাণ্ডামেণ্টেল ৰাইটছ কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্টৰ দ্বাৰা আঁতৰাই লৈ যাব নোৱাৰে ঠিক আছে তো সেইটো কথা ক'লে তাৰপিছত আহি গ'ল 24th এমেণ্ডমেণ্ট এক্ট 1971 ইয়াত কি বুলি ক'লে দ্য পাৰ্লিয়ামেণ্ট হেজ দ্য পাৱাৰ টু এব্ৰাইজ অৰ টেক এৱে এনি অফ দ্য ফাণ্ডামেণ্টেল ৰাইটছ আণ্ডাৰ আৰ্টিকল 368 তো যোনটো 24th এমেণ্ডমেণ্ট অনা হ'ল 1971ত তো তাত আনি কিনি কি বুলি ক'লে যে পাৰ্লিয়ামেণ্টৰ পাৱাৰ আছে যে যিকোনো ধৰণৰ ফাণ্ডামেণ্টেল ৰাইটছ কি কৰিব পাৰিব আঁতৰাই লৈ যাব পাৰিব ঠিক আছে আৰু সেইটো 368ৰ দ্বাৰা 368 যোনটো আৰ্টিকেল আছে যোনটো কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্ট আছে তো তাৰ দ্বাৰা যিকোনো ধৰণৰ ফাণ্ডামেণ্টেল ৰাইটছ আঁতৰাই দিব পাৰিব সেইটো কেতিয়া ক'লে 24 এমেণ্ডমেণ্ট এক্টৰ দ্বাৰা সেইটো চেঞ্জেছ কৰি দিয়া হ'ল তাৰপিছত কেশৱানন্দ ভাৰতী কেছ আহিলে ঠিক আছে কেশৱানন্দ ভাৰতী কেছত কি বুলি ক'লে 1971ত যোনটো কেছ হ'ল তাত কৈছে যে অভাৰৰুল দ্য গোলকনাথ জাজমেণ্ট যোনটো এই গোলকনাথ জাজমেণ্ট দিছিলে সেইটো কাৰ্টেল কৰি মানে কি কৰি দিয়া হ'ল অভাৰৰুল কৰি দিয়া হ'ল ইয়াক অভাৰৰুল কৰি কিনে কি ক'লে যে অভাৰৰুল কৰি দিয়া হ'ল তাৰপিছত ক'লে যে আফেল ভেলিডিটি অফ দ্য 24th এমেণ্ডমেণ্ট অলছ' লেট ডাউন ডক্ট্ৰিন অফ দ্য বেছিক ষ্ট্ৰাকচাৰ তো লগতে এই দুটাৰ ওপৰত মানে জাজমেণ্ট দি দিলে মানে তো ইয়াকো মানে কি কৰি দিয়া হ'লে যোন 24th এমেণ্ডমেণ্ট অনা হৈছিলে যে ফাণ্ডামেণ্টেল ৰাইটছসমূহ চেঞ্জ কৰিব পাৰিব বুলি কৈছিলে আৰু গোলকনাথ কেছত কৈছিলে যে ফাণ্ডামেণ্টেল ৰাইটছবোৰ কি কৈছিল চেঞ্জ কৰিব পাৰিব মানে যিকোনো ধৰণৰ ফাণ্ডামেণ্টেল ৰাইটছ উঠাই দিব পাৰিব আৰু 24th এমেণ্ডমেণ্টত কোৱা আছিলে যোনটো গোলকনাথৰ কেছত কোৱা হৈছিলে যে ফাণ্ডামেণ্টেল ৰাইটছসমূহ মানে আঁতৰাব নোৱাৰে আৰু 24th এমেণ্ডমেণ্টত কোৱা হৈছিল যে ফাণ্ডামেণ্টেল ৰাইটছসমূহ কি কৰিব পাৰিব উঠাই দিব পাৰিব তো সেই বস্তুটো মানে নতুনকৈ জাজমেণ্ট এটা হ'ল য'ত কেশৱানন্দ ভাৰতী কেছে তাৰ মানে উল্টাটো ক'লে ঠিক আছে তো এনেকুৱা ধৰণৰ কথা নহয় তো কৈছে যে 42nd এমেণ্ডমেণ্ট 1976 amended
article amended article 368 no limitation of the parliament no question shall be asked in the court ঠিক আছে তো 47 amendment আকৌ এটা অনা হ'ল আনি কিনে কি ক'লে যে 42nd amendment যোনটো article 368 আৰ্টিকল 368 এমেণ্ডমেণ্ট কৰা হ'ল আৰু কোৱা হ'ল যে পাৰ্লিয়ামেণ্টৰ কোনো ধৰণৰ লিমিটেশ্যন নাই আৰু কোনো ধৰণৰ কুৱেশ্যন কৰিব নোৱাৰিব পাৰ্লিয়ামেণ্টক ঠিক আছে কিহৰ ক্ষেত্ৰত এমেণ্ডমেণ্ট কৰাৰ ক্ষেত্ৰত তো সেইটো কথা ক'লে তাৰপিছত মিনাৰ্ভা মিল কেছ সেইটো হ'ল 1980 তো কৈছে যে জুডিচিয়েল ৰিভিউ ইজ এ বেচিক ষ্ট্ৰাকচাৰ তো জুডিচিয়েল ৰিভিউ এটা হৈছে বেচিক ষ্ট্ৰাকচাৰ বুলি কয় আৰু জুডিচিয়েল ৰিভিউ যিটো এটা বেচিক ষ্ট্ৰাকচাৰ ইয়াত কেতিয়াও পাৰ্লিয়ামেণ্টে চেঞ্জ কৰিব নোৱাৰিব ঠিক আছে এতিয়া আমি বেচিক ষ্ট্ৰাকচাৰ কি আছে চাই লওঁ তো সেইটো হৈ গৈছে প্ৰথমতে সুপ্ৰিমেচি অফ দ্য কনষ্টিটিউশ্যন যোনটো কনষ্টিটিউশ্যনৰ সুপ্ৰিমেচি কনষ্টিটিউশ্যন আঁতৰাই কিনে আজি বেলেগ এটা বস্তু আনি কিনে এইখনে সুপ্ৰিম আজিৰ পৰা কনষ্টিটিউশ্যন নামানিলেও এইখন মানিব লাগিব বুলি ক'লে নহ'ব কনষ্টিটিউশ্যন সুপ্ৰিমেচি থাকিবই ঠিক আছে কনষ্টিটিউশ্যনত যি লিখা আছে সেইটোৱে হ'ব তাৰপাছত ছভাৰেন ডেমক্ৰেটিক এণ্ড ৰিপাব্লিক নেচাৰ অফ দ্য ইণ্ডিয়ান পলিটি যোনটো আমাৰ ছভাৰেন আছে আমি কাৰো তলতীয়া নহয় ডেমক্ৰেটিক আছে ঠিক আছে ৰিপাব্লিক আছে ঠিক আছে আমাৰ প্ৰেচিডেণ্ট আমি ভোট কৰি কিনে জিকাওঁ ঠিক আছে ডেমক্ৰেটিক আছে আমাৰ ডেমক্ৰেচি জনসাধাৰণৰ চলোৱা হয় জনসাধাৰণৰ দ্বাৰা দেশখন চলোৱা হয় এইকেইটা চেঞ্জ কৰিব নোৱাৰি এইটো নেচাৰ কেতিয়াও চেঞ্জ কৰিব নোৱাৰিব তো ছেকুলাৰ কেৰেক্টাৰ যদি কয় তেতিয়াহ'লে হৈ গ'ল আমাৰ যোনটো ছেকুলাৰ কোনো ধৰ্ম নিৰপেক্ষ দেই ধৰ্ম নিৰপেক্ষতা তো সেইটো হৈছে ছেকুলাৰিজম তো সেইটো চেঞ্জ কৰিব নোৱাৰিব তাৰপিছত হৈ গৈছে ছেপাৰেশ্যন অফ দ্য পাৱাৰ্ছ বিটুইন দ্য কি এক্সিকিউটিভ লেজিছলেচাৰ এণ্ড জুডিচিয়াৰী এই তিনিটাৰ মাজত পাৱাৰ ছেপাৰেট থাকিব এই তিনিটা মানে পাৱাৰ্ছবোৰ ছেপাৰেশ্যন অফ দ্য পাৱাৰ হ'ব ঠিক আছে তো এইটো চেঞ্জ কৰিব নোৱাৰি এইটো এটা বেচিক ষ্ট্ৰাকচাৰ তাৰপিছত হৈ গ'ল যে ফেডাৰেল কেৰেক্টাৰ এইটো এটা বেচিক ষ্ট্ৰাকচাৰ তাৰপিছত ইউনিটি এণ্ড ইণ্টিগ্ৰিটি অফ দ্য নেশ্যন দিছ ইজ অলছ' বেচিক ষ্ট্ৰাকচাৰ তাৰপিছত ৱেলফেয়াৰ ষ্টেট আমাৰ ইণ্ডিয়াখন এখন ৱেলফেয়াৰ ষ্টেট ছ'চিঅ' ইকনমিক জাষ্টিছ আছে ইণ্ডিয়াত তো এইটো এটা বেচিক ষ্ট্ৰাকচাৰ তো জুডিচিয়েল ৰিভিউ ইজ এ বেচিক ষ্ট্ৰাকচাৰ এইটো কোনটো কেছত কৈছিলে মিনাৰ্ভা মিল কেছত কৈছিলে ঠিক আছে যোনটো এইটো মিনাৰ্ভা মিল কেছতে কোৱা হৈছিলে যে জুডিচিয়েল ৰিভিউ হৈছে এটা বেচিক ষ্ট্ৰাকচাৰ তো জুডিচিয়েল ৰিভিউ হৈ গৈছে এটা বেচিক ষ্ট্ৰাকচাৰ এইটো আমি গম পাই গ'লোঁ তাৰপিছত হৈ গ'ল যে freedom and dignity of the individual so this is also a basic structure parliamentary system যেটা আমাৰ পাৰ্লিয়ামেণ্টাৰী ছিষ্টেম আছে সেইটো আমাৰ বেচিক ষ্ট্ৰাকচাৰ হৈ গ'ল ৰুল অফ ল' ফাণ্ডামেণ্টেল ৰাইটছ এইবোৰ গোটেইবোৰ কি হয় বেচিক ষ্ট্ৰাকচাৰ হয় আৰু বেচিক ষ্ট্ৰাকচাৰ কেতিয়াও চেঞ্জ কৰিবই নোৱাৰি ইভেন ইফ আণ্ডাৰ আৰ্টিকল 368 তো এইটোৱে তো আমি আজি চাই ল'লোঁ ফাণ্ডামেণ্টেল ডিউটিজ কি হয় তাৰপিছত আমি চাই গ'লোঁ আমাৰ তিনিটা যোনটো এমেণ্ডমেণ্ট আছে কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট কৰা ছিষ্টেম আছে এটা হ'ল চিম্পল মেজৰিটি এটা হ'ল স্পেচিয়েল মেজৰিটি আৰু এটা হ'ল স্পেচিয়েল মেজৰিটি উইথ দ্য ৰেটিফিকেশ্যন অফ দ্য হাফ অফ দ্য ষ্টেট লেজিছলেচাৰ তো সেই তিনিটা চাই ল'লোঁ চিম্পল মেজৰিটিত আমি কি কৰিব নোৱাৰোঁ কি কৰিব পাৰোঁ যোন কি আমাৰ ষ্টেটৰ কিবা চেঞ্জ কৰিবলগীয়া যদি আছে ছেকেণ্ড শ্বিডিউল চিটিজেনশ্বিপ আৰ্টিকল 5 and 6 শ্বিডিউল অফিচিয়েল লেংগুৱেজ তো যদি আমি চাব যাওঁ তেতিয়াহ'লে কি হ'ব শ্বিডিউলৰ ভিতৰত ছেকেণ্ড 5, 6, 8 এই তিনিটা শ্বিডিউল চিটিজেনশ্বিপ চিটিজেনশ্বিপ আমি গম পাইছোঁৱে আমি এইটো কথা মনত হ'লে হৈ গ'ল যোনটো আমাক আহিছিলে চিটিজেনশ্বিপ এমেণ্ডমেণ্ট একটা আহিছিলে সেইটো আমি যিমান আন্দোলন কৰিলোঁ একো নহ'লগৈ কিয় নহ'লগৈ কাৰণ এইটো চিম্পল মেজৰিটিত পাছ হৈ যায় মানে বস্তুটো ঠিক আছে পাৰ্লিয়ামেণ্টত সেইটো লিখাই আছে মানে ইয়াতে অলৰেডি তো সেইটোৱে তাৰপিছত ফৰ্মেশ্যন অফ দ্য লেজিছলেটিভ কাউঞ্চিল যদি বনাবলগীয়া আছে ঠিক আছে এটা হ'ল লেজিছলেটিভ এছেম্বলি যোনটো আমাৰ সকলোৰে আছে আৰু লেজিছলেটিভ কাউঞ্চিলটো কিন্তু কেইখনমান ষ্টেটতহে আছে চব ষ্টেটত নাই গতিকে সেই বস্তুটো যদি আনিবলগীয়া হয় তাত যদি চেঞ্জ কৰিবলগীয়া হয় তেতিয়াহ'লে লাগিব চিম্পল মেজৰিটি তাৰপিছত আৰু ফাণ্ডামেণ্টেল ৰাইটছ DPSPৰ ক্ষেত্ৰত আৰু এই দুটা যোনটো বস্তু নাই তাৰ বিষয়ে যদি কিবা এমেণ্ডমেণ্ট কৰিবলগীয়া হয় তেতিয়াহ'লে চিম্পল মেজৰিটি লাগিব চিম্পল মেজৰিটি স্পেচিয়েল মেজৰিটি লাগিব তাৰমানে কি হ'ল 50% অফ দ্য টোটেল মেম্বাৰশ্বিপ এণ্ড 50% more than 50% of the total membership and 2/3 present and voting ঠিক আছে তো এইটো লাগিব তাৰপিছত লাষ্টত হৈ গ'ল যদি ফেডাৰেল ষ্ট্ৰাকচাৰৰ ক্ষেত্ৰত যদি কিবা চেঞ্জ কৰিবলগীয়া হয় তেতিয়াহ'লে লাগিব কি লাগিব স্পেচিয়েল মেজৰিটি প্লাছ ৰেটিফিকেশ্যন অফ দ্য হাফ অফ দ্য ষ্টেট লেজিছলেচাৰ তো সেইটোৱে
তো এই তিনিটা আমি চালোঁ আৰু নেক্সটত আমি বেলেগখিনি চাম কি চাম আমি পাৰ্ট 2 ছিষ্টেম অফ দ্য গভৰ্ণমেণ্ট চাম। তো আজিলৈ ইমানতে, ধন্যবাদ।